শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ বছৰজোৰা বৰ্ণিল কাৰ্যসূচী শুভাৰম্ভ সাংসদ প্ৰদ্যুৎ বৰদলৈ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ হাতীচুং মৌজাৰ অন্তৰ্গত চমুৱা গাঁৱত 1998 চনৰ 4 জানুৱাৰীত বহুকেইজন সমাজ হিতৈষী লোকৰ ঐকান্তিক প্ৰচেষ্টাত গঢ়ি উঠিছিল শংকৰদেৱ চিত্ৰকলা বিদ্যালয়। প্ৰতিষ্ঠা কালৰে পৰা বৃহত্তৰ অঞ্চলটোৰ উঠি অহা শিশু কিশোৰ কিশোৰীসকলক চিত্ৰকলাৰ লগতে সংগীত আৰু ধ্ৰুপদী নৃত্যৰ শিক্ষা প্ৰদানেৰে শিক্ষাৰ্থীসকলৰ মানসিক আৰু বৌদ্ধিক বিকাশত বিশেষ ভূমিকা পালন কৰি অহা এই শিক্ষানুষ্ঠানখনে ইতিমধ্যে সগৌৰৱে 25টা বৰ্ষ গৰকিবলৈ সক্ষম হৈছে। সেয়ে বিদ্যালয় কৰ্তৃপক্ষই স্থানীয় ৰাজ্যৰ সহযোগত শিক্ষানুষ্ঠানখনৰ ৰূপালী জয়ন্তী বৰ্ষৰ উৎসৱটি বছৰজোৰাকৈ বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি শনিবাৰে শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোৰ পৰাই বছৰজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। পুৱা এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত বন্তি প্ৰজ্বলনৰ দ্বাৰা কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। ইয়াৰ পিছতে অনুষ্ঠিত এক মনোগ্ৰাহী অনুষ্ঠানত সাংসদগৰাকীয়ে অনাগত দিনবোৰত শিক্ষানুষ্ঠানখনৰ সকলো কাম কাজত সহায় সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰি শিক্ষানুষ্ঠানখনত ৰূপায়িত হ'বলগীয়া এক প্ৰকল্পলৈ সাংসদ পুঁজিৰ পৰা 5 লাখ টকাৰ অনুদান প্ৰদান কৰাৰ কথা ঘোষণা কৰে। কবি সঞ্জীৱ সাগৰে আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মিহিৰাম ভূঞা, উদযাপন সমিতিৰ সভাপতি ধনঞ্জয় কোচৰে, বিদ্যালয়ৰ প্ৰধান আচাৰ্য অজিত চন্দ্ৰ বৰা, সমাজকৰ্মী ধেনুৰাম নাথ, ভৱেন চন্দ্ৰ মেধি, ৰিপুঞ্জয় শৰ্মা, প্ৰবীণ অভিনেতা মোহন শইকীয়া, জ্যেষ্ঠ সাংবাদিক জয়ন্ত মুদৈ, বেদব্ৰত ৰাজা, ভাস্কৰ শইকীয়াকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। প্ৰথম কথা হ'ল মই নগাঁৱৰ সাংসদ হিচাপে জনপ্ৰতিনিধি হিচাপে খুব গৌৰৱবোধ কৰোঁ যে আমাৰ এই গোটেই অঞ্চলৰ সমগ্ৰ এই অঞ্চলৰ হাতীচুং অঞ্চলৰ বৰদোৱাৰ সমীপৱৰ্তী আমাৰ মধ্য অসমৰ এই অঞ্চলত প্ৰচুৰ প্ৰতিভা সম্পন্ন আমাৰ অসমীয়া যুৱক যুৱতী আছে আৰু এই যুৱক যুৱতীসকলৰ বিভিন্ন দিশত কলা এটা বৰ বিস্তৃত বৰ বিশাল এটা পৰিধি আছে। এই বিশাল কলা জগতৰ বিভিন্ন দিশৰ লগত জড়িত সংগীত হওক, বাদ্যযন্ত্ৰ হওক, নৃত্যশৈলী হওক বা আমাৰ কলাকৃতি এইবিলাকৰ লগত জড়িত প্ৰতিভা সম্পন্ন উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকলক বিচাৰি তেওঁলোকৰ নিজৰ নিজৰ প্ৰতিভা বিকাশৰ কাৰণে, ব্যক্তিত্ব বিকাশৰ কাৰণে এই অনুষ্ঠানটোৱে যি অৰিহণা আগবঢ়াইছে, মই তেখেতসকলক, উদ্যোক্তাসকলক সকলোকে মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু মই জনপ্ৰতিনিধি হিচাপে বিশেষকৈ ইয়াৰ এটা সাংস্কৃতিক গোষ্ঠীক মই বিশেষভাৱে ধন্যবাদ জনাম। হুৰাই লাহৰী বুলি আমাৰ অজিত বৰাদেৱৰ নেতৃত্বত যিটো আছে, মই সঁচাকৈ অভিভূত। কাৰণ আমি আমাৰ অসমীয়া লোকসংগীতৰ আমাৰ যিটো বা লোক নৃত্যশৈলীৰ বা বেলেগ বেলেগ যিবিলাক দিশ আছে সেইবিলাক বৰ ধুনীয়াকৈ সজাই পৰাই তেওঁলোকে পৰিৱেশন কৰাৰ চেষ্টা কৰিছে। আৰু মই ভাবোঁ যে আমাৰ বিশ্ব দৰবাৰত ভাৰতত এইটো ভালকৈ আৰু প্ৰফেশ্যনেলি তেওঁলোকে যদি আৰু সজাই পৰাই কৰিব পাৰে, মই ভাবোঁ চবেই বৰ আমি অসমীয়া হিচাপে অসমৰ এটা সাংস্কৃতিক অনুষ্ঠান হিচাপে মই ভাবোঁ আমি খুব গৰ্ববোধ কৰিম। আৰু মই তেওঁলোকৰ লগত, তেওঁলোকৰ প্ৰচেষ্টাৰ লগত মই সদায় জড়িত হোৱাৰ প্ৰতিশ্ৰুতিও তেওঁলোকক দিছোঁ। হয়, মই ইয়াৰ এই শ্ৰীমন্ত শংকৰদেৱ চিত্ৰকলা যিটো বিদ্যালয়, সেই বিদ্যালয়ৰ এটা প্ৰকল্পৰ কাৰণে মই মোৰ সাংসদৰ পুঁজিৰ পৰা এটা 5 লাখ টকাৰ অনুদান এটা আগবঢ়াইছোঁ। আৰু মই জড়িত হৈ থাকিম ইয়াৰ লগত, কেনেকৈ কি কৰিলে আমাৰ গঠনমূলকভাৱে এই সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত এই অনুষ্ঠানটোক লৈ যোৱা যায়, তাৰ কাৰণে মই নিশ্চয় আগলৈ জড়িত হৈ থাকিম। নগাঁৱৰ পৰা জয়ন্ত মুদৈৰ প্ৰতিবেদন ইত্যাদি A to Z।